ধ্ৰুৱ আপোনাৰ কাষলৈ আহিছোঁ জ্যোতি বিষ্ণুৰ কলা মন্দিৰত আপুনিও উপস্থিত আছে গতিকে আমি এতিয়ালৈকে বহুকেইগৰাকী মন্তব্য লাভ কৰিলোঁ প্ৰত্যেকৰে সেই একেই কথা যে দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে আমি প্ৰশান্ত ফুকনক দেখা পাইছোঁ মন্তব্য সংগ্ৰহ কৰক ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে আমাৰ ২৬ৰ যি ইলেকশ্যন হ'ল দ্বিতীয়বাৰৰ কাৰণে আজি সম্প্ৰসাৰণ হৈছে আৰু এই সম্প্ৰসাৰণৰ ফলত আজিৰ পৰাই আমি দ্ৰুত গতিত অসমৰ উন্নয়নৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি কাম কৰিব পাৰিম তাৰে পৰিপ্ৰেক্ষিতত আজি এইখিনি কাম আমাৰ আৰম্ভ হৈছে আজি মই ভাবিছোঁ নিশ্চয় এইটো এতিয়া সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ব বঢ়িয়া মন্ত্ৰীসভা একদম ধুনীয়া স্কোৱাৰ মন্ত্ৰীসভা হৈছে সকলো এখিনি আছে যুৱ বন্ধুসকল আছে সুন্দৰভাৱে তেওঁলোকক আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিব আৰু যিহেতু ইয়াৰ গাইডেন্স থাকিব এজন যুৱ মুখ্যমন্ত্ৰী চক এইবিলাক কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গাড়ীখন চলাইছে তেওঁ গাড়ীখন চলাব দিয়ক তেওঁ কেনেকৈ চলাব তেওঁ গাড়ী ষ্টেঙত বহি থাকিব মই পিছফালে বহি ক'ম ব্ৰেক মাৰক গিয়েৰ চেঞ্জ কৰক এইবিলাকতে ৰাজনৈতিকভাৱে যথেষ্ট অসুবিধা হয় আৰু তেখেতে যেনেকৈ চলাব আৰু দক্ষ মুখ্যমন্ত্ৰী খুব সুন্দৰকৈ চলাইছে আৰু সেই ব্যৱস্থাটোকে আমি তেওঁ সৈনিক হিচাপে লগত থাকি অসমখন ভাল কৰাৰ ব্যৱস্থা কৰিম অসমখন ভাৰতবৰ্ষৰ ৩খন ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ আমি ব্যৱস্থা কৰিম সেইটো টেকনিকেল কথা মই আপোনাক কৈছোঁ ব্ৰেক মাৰিবলৈ মই ক'ম নেকি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা লৈছে এটা সুন্দৰ ব্যৱস্থা আৰু সুন্দৰকৈ চলাব তেওঁ দক্ষতাপূৰ্ণ ব্যক্তি তেওঁ গোটেইখিনি কাম সুন্দৰকৈ পাৰ কৰি লৈ যাব না সেইবিলাক ব্যৱস্থা মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে আৰু মই কৈছোঁ সেইটোৱে এটা সুন্দৰ হ'ব আপোনালোকে একো চিন্তা কৰিব নালাগে খুব ভাল হ'ব আৰু আগন্তুক দিনত আমি আৰু সুন্দৰ কৰিম ইতিমধ্যে কৈছোঁ যে চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান সময়ত বিশেষ একো ক'ব বিচৰা নাই গতিকে যিহেতু কিছু সময়ৰ পাছতে 12:45 ইতিমধ্যে যি আজি নতুনকৈ 12গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব যি অনুষ্ঠান আয়োজন কৰা হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আৰু তাৰ কাৰণে ইতিমধ্যে বিধায়কসকলৰ লগতে প্ৰাক্তন মন্ত্ৰীসকল আৰু যিসকলে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব তেওঁলোক ইতিমধ্যে ইয়াত লাহে লাহে উপস্থিত হৈছেহি ইজনৰ পিছত সিজনকৈ আমি ইতিমধ্যে যিসকল বিধায়ক আছে বা নৱনিৰ্বাচিত মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব গতিকে তেওঁলোকৰ মন্তব্য আমি শুনাই আছো কথা পাতি আছো আৰু এই মুহূৰ্তত আমি দেখিছো যে আমি দেখিছো ৰূপজ্যোতি দা অকণমান আপোনাৰ ওচৰলৈ নতুন মন্ত্ৰীসভা গঠন হৈছে কি ক'ব মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ এটা বাছনি হ'ল আৰু প্ৰত্যেকজন সন্মানীয় মন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ বিগত 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজৰ আকাংক্ষা যেনে আমি পূৰ কৰিব পাৰিলোঁ মোৰ বিশ্বাস এই আৰম্ভণি আজি খুব ভাল হ'ব আৰু এই আৰম্ভণি ক্ষণতে মই প্ৰত্যেকজন মন্ত্ৰীক পুনৰবাৰ মইনী সমষ্টিৰ ৰাইজৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ না একদম অকণো আক্ষেপ নাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বলিষ্ঠ নেতৃত্বত বিগত 5 বছৰত প্ৰত্যেকজন বিধায়কে আমি মন্ত্ৰীৰ দৰে সন্মান পাইছোঁ মন্ত্ৰীৰ দৰে কাম কৰাৰ সুযোগ পাইছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকী যি আমাক সহযোগিতা লাগে সেই সহযোগিতা আমি লাভ কৰিছোঁ সেইকাৰণে খুবেই আনন্দিত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই তেখেতক অসমৰ ৰাইজৰ হৈ আৰু মইনী সমষ্টিৰ ৰাইজৰ হৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি কৈছোঁ যে ইজনৰ পিছত সিজন বিধায়ক আহি ইয়াত উপস্থিত হৈছে ঠিক একেধৰণে প্ৰাক্তন মন্ত্ৰী বা যিসকল মন্ত্ৰী আজি শপত গ্ৰহণ কৰিব তেওঁলোক ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি গতিকে আমি কথা পাতি আছো যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব যিবিলাক সংকল্প লৈ তেওঁলোকে নিৰ্বাচন খেলিছিলে সেই সকলো সংকল্প বা যিসকল মেনিফেষ্টোত যিকেইটা পইণ্ট আছিলে সকলো যাতে ফুলফিল হয় তাকে আশা কৰিম আৰু মোৰ শুভেচ্ছা থাকিল ঠিক আছে থেংক ইউ
মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা বুলি ক'ব লাগিব গতিকে তেওঁলোক ইতিমধ্যে উপস্থিত হৈছে আমি দেখুৱাই আছোঁ আৰু মাত্ৰ কেইটামান ক্ষণ তাৰপাছতেই যি একেবাৰে এটা চৰ্চিত বিষয় প্ৰায় শেষ এমাহ ধৰি জল্পনা কল্পনা চলি আছিলে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কোনে স্থান পাব কোনে কোনে স্থান নাপাব আৰু কালিৰ দিনটোত ইতিমধ্যে সন্ধিয়া 5:55 মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেল যোগে বা সামাজিক মাধ্যম যোগে সদৰি কৰিছে যে কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব বা কোনে কেবিনেট মন্ত্ৰীৰ পৰা আজি শপত গ্ৰহণ কৰিব গতিকে আমি তেওঁলোকৰ মনৰ ভাৱ ইতিমধ্যে বা বিভিন্নজনে তেওঁলোকৰ এই যিখন মন্ত্ৰীসভা গঠন হৈছে তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গতিকে কিছু সময়ৰ পিছতে সেই অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি যিমান দূৰ খবৰ পাইছোঁ যে মুখ্যমন্ত্ৰী আৰু কিছু সময়ৰ পিছতে যি জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহত উপস্থিত হ'বহি আৰু তাতেই যিসকল 12গৰাকীকৈ নৱনিযুক্ত মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব এঞ্জেলা ঠিক আছে ধ্ৰুৱ আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত